এনেকুৱা এজন ব্যক্তিক লগ কৰিব গৈ আছো তেখেতে এটা ধান মানে মৰণা মৰা এটা মেচিন বনাই আছে আৰু সেই মেচিনটো কেনেকৈ বনাইছে কিমান টকা খৰচ হ'ব সেই বস্তুটো দেখুৱাম আৰু লগতে সেই মানুহকিজনে কি কাম নকৰে আপোনালোক সকলো তথ্য পাব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব বলক তেওঁলোকৰ ঘৰলৈ আজি মই যাওঁ বুলি ওলাইছো আৰু এটা সৰুকে ব্লগ বনাই দিছো আৰু এটো হ'ল তিনিআলি ৰাইডাংজুই তিনিআলি আপোনালোকে চিনি পাইছে বলক আৰু আগবঢ়াই লৈ যাওঁ আপোনালোকক এই ৰাস্তাটোৱেদি এতিয়া সোমাই দিম আমি যেটো এই ৰাস্তাটোৱেদি সোমাই দিলে আমি তৰানি পামগে আৰু বলক ধান কাটি আছে এই ৰাস্তাটোৱেদি গৈ আমি তৰানি এফালেদি সোমাই দিব লাগে যেটো তিনিআলিৰ পৰা পুনে আহিলে এইটো ৰাস্তাত সোমাই দিলে আপুনি ডাইৰেক্ট গৈ হুকানজান দলংখন ক্ৰছ কৰি পিনি তৰানি সোমাব লাগিব এয়া সোণালী ধাননিৰ পথাৰ তাৰ মাজে এইটো এটা সৰু ৰাস্তা পকা ৰাস্তা আৰু এতিয়া মই গৈ আছো যি দুজন মানুহৰ ওচৰলৈ গৈ আছো সেইকিজন হয়তো মোৰ ভিডিঅ'টো দেখিলে বহুতে চিনি পাব আৰু মানে বৰ বেলেগ কাম কৰে তেওঁলোকে তো বলক আপোনালোকক দেখুৱাই আহোঁ সেই দুজন ব্যক্তি কোন এইটো চাইডৰ পৰা মই এতিয়া ৰাইট টাৰ্ণিং ল'ম ৰাইট টাৰ্ণিঙত গ'লে আমি এখন দলং পাম এই দলংখনৰ ওপৰেদি গৈ আকৌ ৰাইট টাৰ্ণিং ল'ম মানে দলংখন পাই গ'লোহি বলক দলংখন পাই গ'লোহি দলংখন পাই গ'লোহি এই দলংখনৰে মানে সংযোগ কৰিছে যোৰহাট ডিষ্ট্ৰিক্ট আৰু গোলাঘাট ডিষ্ট্ৰিক্ট চ' আমি এতিয়া ৰাইট টাৰ্ণিং ল'ম অৱশেষত আহি পালোহি এইয়া এইকেইজনে কি কৈ আছে গাড়ী খুলি আছে নি গাড়ী খুলি আছে এয়া দেখিছে পৰিৱেশ কেনেকুৱা হয়তো ছেকেণ্ড অলপকৈ গম পাই আছে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু এইফালেও কাম চলি আছে সেইজনে এইফালে গাড়ীত লাগি আছে এইফালে ধান থৈ দিছে আৰু এইটো কি বস্তুটো কি এইটো মৰণা মৰা মেচিন নেকি আচ্ছা বাবা এইফালে আহিলো এইফালে কিবা এটা বনাই আছে ইয়াত আৰু এজন মানে কলা সংস্কৃতি মানুহ লগ পালো যিটো মানে উৰামতো উৰিলে গান গাই থকাজন নহয় জানো আচ্ছা ৰহমান দা আপুনি ইয়াক কেনেকে পালেহি আচ্ছা এতিয়া এইবিলাক মানে এইটো কি বনি আছে বস্তুটো ধান মৰা মেচিন ধান মৰণা মৰা মেচিন এওঁলোকে নিজে তৈয়াৰ কৰি লৈছে সেইটোৱে চাওক আৰু এইটো কি মেচিন আচ্ছা আৰু এয়া দেখিলে জেনেৰেটৰ এভেইলেবল ইয়াত আপোনালোকৰ যিকোনো অনুষ্ঠান পাতিবলৈ বিচাৰিলে লাইটিং জেনেৰেটৰ চাউণ্ড চিষ্টেম সকলো বস্তু পায় আৰু যিসকলে ছেকেণ্ড ভিডিঅ'টো চাইছে তো গম পাইছে এজন ব্যক্তি এজনক চিনি পাইছে ছেকেণ্ড এতিয়া বৰ্তমান মৰণা মৰা মেচিন বনোৱাত ব্যস্ত আৰু আপোনালোককো যদি লাগে মৰণা মৰা মেচিন আচ্ছা আপুনি ট্ৰেক্টৰ ৰিপেয়াৰিং কৰে নি ট্ৰেক্টৰ ন মই ইলেক্ট্ৰিকেলছৰ কামহে কৰি আছো এতিয়া আচ্ছা এজনৰ মানে বেটাৰী চাৰ্জ নহয় এইটো চাৰ্জ কৰিবলৈ অল্টাৰনেটৰটো নতুন লগাইছিলো মানে পৰা নাই বেলেগ এটা হেৰিবা খুলি ইয়াত লগাইছো আচ্ছা চাৰ্জিং নহয় যেতিয়া কানেকশ্যনবিলাক কৰিছো ইয়াতে চাৰ্জিং এটা বাল্ব থাকে ইয়াৰ পৰা এটা পজিটিভ লাইন যে ইয়াত মানে ইগনিশ্যন হয় সেই বস্তুটো দিলে মানে যেতিয়া এই চাবিটো দিব এটা লাইট জ্বলে ষ্টাৰ্ট দিয়াৰ লগে লগে নমাই যাব তেতিয়া গম পাম যে বেটেৰীটো চাৰ্জ হৈছে মানুহজনে আৰু মালিকজনক লগ পালো চ' ভাল লাগিলেচোন একদম ৰঙা লকডাউনৰ মাজতে আৰু এতিয়া এইবিলাকে চলি আছো আৰু কি কৰিবা আপোনাক ইয়াত লগ পাই ভাল লাগিলে যে আপুনি কিবা কভাৰ ভিডিঅ' বোলে বনাই থাকে বনাই আছো প্ৰায় লকডাউনৰ পাছত 19টামান কৰিলো এতিয়ালৈকে 19টামান মানে এনেই মই যদি আৰু মানে মোৰ ৱাইফৰ লগতে এনেই মানে এটা সোণালী পথাৰতে যদি গান এটা শ্বুটিং কৰিব বিচাৰো কিমান খৰচ হ'ব জনাব নেকি খুব কম বাজেটতে কৰি আছো এতিয়া ৰাইজৰ লগতে কৰি আছো ল'ৰা ছোৱালীবিলাকো তো সেইটোৱে মানে যদি গ্ৰুপ নহয় যদি ছিংগুল 2-3 জনৰ ভিতৰতে যদি আমি এনেই এটা মানে কভাৰ ভিডিঅ' বনাব হ'লে কিমান খৰচ হ'ব কম
টকাৰ পিছতে হ'ব আৰু এতিয়ানো আৰু ৰাইজনো আচ্ছা আচ্ছা এইটো মানে খুব কম খৰচতে আপুনি কৰি দিব পাৰে তাৰমানে ঠিক আছে এজনকো লগ পালো ভাল লাগিলে আৰু এটা আমাৰ বিশেষ বস্তু বনাই আছে মই সেইজনক গলে যাওঁ দেখাই আছো আপোনালোকক ধান মানে কি কয় এইটো ধান থেচাৰ মেচিন এইটো মানে এই যিসকল এতিয়া মানে কিনি আনিছে যে ডাঙৰ ট্ৰেক্টৰ লৈ মাৰি থাকে সেইটো নহয় এইটো আপুনি নিৰ্দিষ্টকে কিনি মানি নিজৰ ঘৰতে মানে ব্যৱহাৰ কৰি দিব পাৰে ঘৰতে বনাই লৈছো এটা আমাৰ ঘৰত যদি পাৱাৰ টিলাৰ থাকে পাৱাৰ টিলাৰতে কানেকশ্যন কৰি কিনে চলাব পাৰে আচ্ছা পাৱাৰ টিলাৰে চলাব পাৰে এইটো বস্তুটো আচ্ছা আচ্ছা আৰু মটৰ লগাই চাগে ইউজ কৰিব পাৰিব কিন্তু হৰ্চপাৱাৰটো বেছি লাগিব মানে ইয়াৰ জোৰটো বেছি লাগিব যে এইটো এনেই বনাবলৈ যাওঁতে কিমান মান টকা খৰচ হয় এনে ধৰক যদি নতুন লোহা চোহা লগাই কৰি আপোনাৰ বনায় ইয়াক আপোনাৰ 20,000 পৰা 25,000 ভিতৰত হৈ যায় 20-25,000 ইঞ্জিন আৰু ইঞ্জিন হ'লে মানে এইটো বেছি হয় বেলেগ হ'ব মডেলটো এইটো আমি এতিয়া প্ৰথম বনাইছিলো সেইটো কাৰণে এনেকে ৰাখি থৈছো আচ্ছা 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 এতিয়া এটা নতুন বনাই আছে সেইটো নতুনটো দেখাই দিওঁ যিহেতু ধান মানে মৰা মেচিন বুলি ক'ব লাগিব তো এইটো নতুন বনাই আছে দাদা অকণমান ৰখিব নিব পটককেনে অলপ দেৰি ৰখি দিব নেকি মই পটককেনে কথা এটা সুধি ল'ব বিচাৰিছোঁ 1 মিনিট এইটো নতুন বনি আছে তাৰমানে এইটো এনেই বনাবলৈ যাওঁতে এতিয়া কিমান মান টকা খৰচ হয় 25-30,000 টকা উইদাউট মেচিনত নিজে যদি মানে ট্ৰেক্টৰ থাকে পাৱাৰ টিলাৰ থাকে তাৰমানে সেয়াত ইউজ কৰি মানে হেৰি কৰিব পাৰে আচ্ছা 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 মানে ধৰক আৰু এইটো এবাৰ লৈ ল'লে আৰু টেনচন নাই সেইটো বহাই ৰাখি দিয়ক আৰু প্ৰত্যেক বছৰ ইউজ কৰি থাকিব পাৰে যেতিয়া ইয়াৰ বোলে নতুন নতুন উন্নত ধৰণৰ কিবা আহি গ'ল তেতিয়া ইয়াক বিকি দিলেও ইয়াৰ মানে দামটো ওলাই যাব মানে তেতিয়া কাবাৰী দামতেই চলি যাব এইটো অন্ততঃ 10 বছৰটো চলিব এতিয়া লোহা দাম আছে যেনিবা 40 টকা আৰু 10 বছৰ পাছত লোহাটো বিকি দিলে 40 টকা কাবাৰী লৈ গুচি যাব মূলধনটো ঠিক আছে মানে কাবাৰীত বিকিলেও তাৰমানে সেইটো লোকচানত নপৰেগে যদি নতুন মানে নতুন কিবা টেকনলজি আহে তেতিয়াহ'লে মানে বস্তুটো পাছত যেতিয়া আপুনি কমপ্লিট হ'ব মই তো ভিডিঅ'টো দেখাম বাৰু আপোনালোকক যিসকলে চাইছে আৰু ইয়াত দেখিছে এইবোৰ বেং বহাই আছে আজিলৈ ইমানতে বিদায় মাগিছোঁ আকৌ অহাটি ভিডিঅ'ত আপোনালোকক সকলোকে লগ পাম জয় আই অসম